নমস্কাৰ বন্ধুসকল, আজিৰ সতেজ বাতৰিলৈ আপোনাক আদৰণি জনাইছোঁ। আজি 28 মে 2026 চন বৃহস্পতিবাৰ। গতিকে কোনো পলম নকৰি আজি ডাঙৰ শিৰোনামাসমূহৰ ওপৰত চকু ফুৰাওঁ বলক। বিশেষকৈ উত্তৰ পূব ভাৰতৰ সেই গুৰুত্বপূৰ্ণ খবৰসমূহৰ ওপৰত যিবোৰ আপোনাৰ বাবে জনাটো অত্যন্ত জৰুৰী। নমস্কাৰ উত্তৰ পূব আৰু সমগ্ৰ দেশবাসী। আজি 28 মে 2026 অসম বিধানসভাত ঐতিহাসিক UCC বিল পাছ হোৱাৰ পৰা ছিক্কিম সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হোৱালৈকে কি ঘটিছে আমাৰ চাৰিওফালে। দেশৰ প্ৰথমখন হাইড্ৰজেন ট্ৰেইনে কেতিয়াৰ পৰা যাত্ৰা কৰিব আৰু কোনখন ক্ৰীড়াত ভাৰতে লাভ কৰিলে ঐতিহাসিক 27টা পদক। উত্তৰ পূবৰ 8টা, দেশৰ 4টা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ 3টা বিস্ফোৰক খবৰলৈ মই উপস্থিত হৈছোঁ আপোনালোকৰ সৈতে। আহক বিতংভাৱে জানো আজিৰ টপ 15টা লেটেষ্ট নিউজ। ৰাজনীতি আৰু সমাজ। অসম বিধানসভাত সজোৰে গৃহীত হ'ল ঐতিহাসিক ইউনিফৰ্ম চিভিল কোড UCC বিল। অসমৰ ৰাজনৈতিক ইতিহাসত এক ডাঙৰ মূৰ। ব্যাপক হুলস্থুল, বিৰোধীৰ শ্লোগান আৰু উত্তাল প্ৰতিবাদৰ মাজতে অৱশেষত অসম বিধানসভাত গৃহীত হ'ল ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ UCC বিধেয়ক। উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত অসম এতিয়া দেশৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে, যিয়ে এই গুৰুত্বপূৰ্ণ আইনখন পাছ কৰিছে। বিধানসভাত উত্তপ্ত তৰ্ক-বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই আইনখন কোনো ধৰ্মৰ বিৰুদ্ধে নহয়, বৰঞ্চ ইয়াৰ মূল ভেটি ভাৰতীয় সংবিধানৰ সৈতে জড়িত। মুখ্যমন্ত্ৰীয়ে জৱাহৰলাল নেহৰু আৰু শ্বাহ বানু গোচৰৰ প্ৰসংগ উত্থাপন কৰি কয় যে সমাজৰ সৰ্বাংগীন সংস্কাৰ আৰু লিংগ সমতা স্থাপনৰ বাবে এই আইন অতিকৈ প্ৰয়োজনীয় আছিল। এই বিধেয়কখন এতিয়া ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ'ব। চৰকাৰী সূত্ৰৰ মতে ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ পিছত অহা 3 মাহৰ পৰা 6 মাহৰ ভিতৰত সমগ্ৰ অসমতে এই আইনখন কাৰ্যকাৰী কৰা হ'ব। এই আইনে বাল্য বিবাহ ৰোধ কৰা আৰু সমগ্ৰ ৰাজ্যতে বিবাহ তথা সম্পত্তিৰ অধিকাৰ একত্ৰিত কৰাত বিশেষ সহায় কৰিব বুলি চৰকাৰে দাবী কৰিছে। অৱশ্যে বিৰোধী দলসমূহে ইয়াক নিৰ্বিভাজনৰ ৰাজনীতি বুলি তীব্ৰ সমালোচনা অব্যাহত ৰাখিছে। এতিয়া আহোঁ পৰৱৰ্তী খবৰলৈ। শিক্ষা খণ্ডৰ পৰা। ছিক্কিমক উল্লাস কাৰ্যসূচীৰ অধীনত সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা। শিক্ষাৰ ক্ষেত্ৰত উত্তৰ পূবৰ বাবে এক গৌৰৱোজ্জ্বল ক্ষণ। ছিক্কিমক আনুষ্ঠানিকভাৱে এক সম্পূৰ্ণ সাক্ষৰ ৰাজ্য অৰ্থাৎ ফুল্লি লিটাৰেট ষ্টেট হিচাপে ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে উল্লাস নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰমৰ অধীনত ৰাজ্যখনে এই ঐতিহাসিক সফলতা অৰ্জন কৰিছে। গেংটকৰ মনন কেন্দ্ৰত অনুষ্ঠিত ছিক্কিম বিশ্ববিদ্যালয়ৰ 7ম সমাৱৰ্তন সমাৰোহত মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে এই ডাঙৰ ঘোষণা কৰে। এই অনুষ্ঠানত দেশৰ সন্মানীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ উপস্থিত আছিল। সমাৱৰ্তন ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে ছিক্কিম চৰকাৰ আৰু ৰাজ্যবাসীক আন্তৰিক অভিনন্দন জনাই কয় যে এই কৃতিত্ব হিমালয়ৰ কোলাত অৱস্থিত ৰাজ্যখনৰ বাবে এক মাইলৰ খুঁটি। ই সমগ্ৰ জনসাধাৰণৰ শিক্ষা আৰু সবলীকৰণত প্ৰতি থকা দায়বদ্ধতাকে প্ৰতিফলিত কৰে। চৰকাৰে চলোৱা বিশেষ সজাগতা আৰু তৃণমূল পৰ্যায়ৰ শিক্ষা অভিযানৰ বাবে আজি ৰাজ্যখনে 100% সাক্ষৰতাৰ দিশে খোজ পেলাবলৈ সক্ষম হ'ল। ইয়াৰ দ্বাৰা ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়ন আৰু অধিক ক্ষীপ্ৰতৰ হ'ব বুলি আশা কৰা হৈছে। অৰুণাচলৰ ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ গ্ৰেপ্তাৰে সৃষ্টি কৰিলে তীব্ৰ চাঞ্চল্য। অৰুণাচল প্ৰদেশৰ এগৰাকী আগশাৰীৰ ড্ৰাগছ বিৰোধী সক্ৰিয় কৰ্মী গুমিন মিজেক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ সমগ্ৰ উত্তৰ পূবত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অৰুণাচল প্ৰদেশ এণ্টি ড্ৰাগছ ৱাৰিয়ৰ্ছৰ সভাপতি গুমিন মিজেক যোৱা 20 মে'ত ইটানগৰৰ পৰা অসম আৰক্ষীয়ে লখিমপুৰ জিলাৰ বিহপুৰীয়া থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল। মিজেৰ বিৰুদ্ধে অভিযোগ আছিল যে যোৱা 15 মে'ত তেওঁ একাংশ সতীৰ্থৰ সৈতে অসমৰ এজন সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত সোমাই আক্ৰমণ আৰু ধন দাবী কৰিছিল। অৱশ্যে অলপতে 26 মে'ত তেওঁ জামিন লাভ কৰে। মিজেৰ সমৰ্থক, বিভিন্ন ছাত্ৰ সংগঠন আৰু অৰুণাচলৰ নাগৰিক সমাজে এই গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা দিছে আৰু অভিযোগ কৰিছে যে মিজেক জিম্মাত
থকা অৱস্থাত শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও এই সন্দৰ্ভত অসম চৰকাৰৰ সৈতে আলোচনা কৰিছে আৰু সমগ্ৰ বিষয়টোৰ এক স্বতন্ত্ৰ তদন্ত দাবী কৰা হৈছে। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে যুঁজ দিয়া এজন সক্ৰিয় কৰ্মীক এনেদৰে গ্ৰেপ্তাৰ কৰা ঘটনাই এতিয়া এক বৃহৎ বিতৰ্কৰ ৰূপ লৈছে। এতিয়া আহোঁ স্বাস্থ্য আৰু শিক্ষা খণ্ডলৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মিৰাণ্ডা হাউচৰ মাজত শৈক্ষিক সহযোগিতাৰ বুজাবুজি চুক্তি স্বাক্ষৰিত। অসমৰ উচ্চ শিক্ষা ক্ষেত্ৰখনৰ বাবে এক অত্যন্ত ইতিবাচক খবৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে দেশৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান দিল্লীৰ মিৰাণ্ডা হাউচৰ সৈতে এখন গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তিৰ মূল উদ্দেশ্য হৈছে দুয়োখন প্ৰতিষ্ঠানৰ মাজত শৈক্ষিক আদান-প্ৰদান, যুটীয়া গৱেষণা আৰু ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বিকাশ কৰা। এই চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ সমান্তৰালভাৱে বিশ্ববিদ্যালয়খনত এটা বিশেষ দক্ষতা শিক্ষা অভিযান অনুষ্ঠিত কৰা হয়, য'ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বৃত্তিমূলক শিক্ষা আৰু কেৰিয়াৰৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰা হয়। বৰ্তমানৰ আধুনিক বৃত্তিমূলক বজাৰখনত কেৱল ডিগ্ৰীধাৰী হোৱাতকৈ কাৰিকৰী আৰু ব্যৱহাৰিক দক্ষতা থকাটো কিমান জৰুৰী সেই সম্পৰ্কে সমল ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। বিশেষকৈ স্বাস্থ্যসেৱা পৰিচালনা, ডিজিটেল শিক্ষা আৰু ফৰেনচিক বিজ্ঞানৰ দৰে ক্ষেত্ৰসমূহত যুৱ প্ৰজন্মক স্বাৱলম্বী কৰি তুলিবলৈ এই যুটীয়া প্ৰয়াসে এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। এতিয়া আহোঁ মনোৰঞ্জন জগতলৈ। জুবিন গাৰ্গৰ ওপৰত হোৱা আক্ৰমণৰ গোচৰত ফাষ্ট ট্ৰেক কোৰ্টত 7 অভিযুক্তৰ বিৰুদ্ধে অভিযোগ গঠন। অসমৰ সাংস্কৃতিক জগতৰ জনপ্ৰিয় হাৰ্টথ্ৰ' জুবিন গাৰ্গৰ সৈতে জড়িত এক পুৰণি গোচৰৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি ঘটিছে। গুৱাহাটীৰ এখন বিশেষ ফাষ্ট ট্ৰেক আদালতে সংগীত শিল্পীগৰাকীক অপদস্থ আৰু আক্ৰমণ কৰাৰ চেষ্টা চলোৱা 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ গঠন কৰিছে। উল্লেখ্য যে এই অভিযুক্তকেইজনে আদালতত তেওঁলোকৰ বিৰুদ্ধে থকা সকলো অভিযোগ নাকচ কৰিছে। আদালতে জনোৱা অনুসৰি এই হাই প্ৰফাইল গোচৰটোৰ মূল বিচাৰ প্ৰক্ৰিয়া অহা জুন মাহৰ পৰা আৰম্ভ হ'ব। এই সমগ্ৰ আইনী প্ৰক্ৰিয়াত জুবিন গাৰ্গৰ পক্ষৰ হৈ প্ৰায় 400 গৰাকী সাক্ষীয়ে ন্যায়ালয়ত সাক্ষ্য প্ৰদান কৰাৰ সম্ভাৱনা আছে। যিহেতু জুবিন গাৰ্গ সমগ্ৰ অসমৰে এক আৱেগ, গতিকে তেওঁৰ নিৰাপত্তা আৰু আইনী ন্যায়ৰ সৈতে জড়িত এই গোচৰটোৰ ওপৰত সমগ্ৰ ৰাজ্যবাসীৰে চকু নিবদ্ধ হৈ আছে। ফাষ্ট ট্ৰেক আদালতত চলিবলগীয়া এই বিচাৰে দোষীক উচিত শাস্তি প্ৰদান কৰিব বুলি অনুৰাগীসকলে আশা প্ৰকাশ কৰিছে। এতিয়া আহোঁ চৰকাৰী আঁচনি আৰু অৰ্থনীতিৰ বিষয়লৈ। 5 বছৰত দাৰিদ্ৰ্য হ্ৰাস কৰি 10 লাখ কোটিৰ অৰ্থনীতি গঢ়াৰ লক্ষ্য অসম চৰকাৰৰ। অসম চৰকাৰে ৰাজ্যখনৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ বাবে এক অত্যন্ত অভিলাষী লক্ষ্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক চৰকাৰী কাৰ্যসূচীত উল্লেখ কৰিছে যে 2028 চনৰ ভিতৰত অসমৰ অৰ্থনীতিক 10 লাখ কোটি টকীয়া অৰ্থনীতিলৈ ৰূপান্তৰিত কৰা হ'ব। ইয়াৰ বাবে চৰকাৰে বিভিন্ন নতুন বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নমূলক আঁচনি প্ৰস্তুত কৰিছে। কেৱল অৰ্থনৈতিক বৃদ্ধিয়েই নহয়, চৰকাৰৰ মূল লক্ষ্য হৈছে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকসকলক সহায় কৰা। মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমান অসমত দৰিদ্ৰ সীমাৰেখাৰ তলত থকা জনসংখ্যা প্ৰায় 17% আৰু অহা 5 বছৰৰ ভিতৰত ইয়াক মাত্ৰ 2 পৰা 3% হ্ৰাস কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰা হ'ব। ইয়াৰ বাবে মহিলা সবলীকৰণৰ অৰুণোদয় আঁচনি, সুলভ মূল্যৰ খাদ্য সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে যুৱক-যুৱতীসকলক বিশেষ বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। এই অৰ্থনৈতিক লক্ষ্যই অসমক দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ শাৰীত থিয় কৰাব বুলি মুখ্যমন্ত্ৰী আশাবাদী। অসমৰ ফুটবলাৰ আশীষ ছেত্ৰীৰ চমকপ্ৰদ প্ৰদৰ্শন, ভাৰতীয় অনূৰ্ধ্ব-20 দলত স্থান লাভৰ সম্ভাৱনা। অসমৰ ক্ৰীড়া জগতৰ বাবে এক অত্যন্ত আনন্দৰ খবৰ।
ৰাজ্যৰ উদীয়মান ফুটবল তাৰকা আশীষ ছেত্ৰীয়ে নিজৰ অসাধাৰণ খেলৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ সংগ্ৰাম আৰু ককৰ্থনক আদৰ্শ হিচাপে লৈ আগবাঢ়ি যোৱা আশীষে চলিত বৰ্ষৰ ঘৰুৱা ফুটবল ছিজনত জিংক ফুটবল একাডেমীৰ হৈ খেলি অভিলেখ সংখ্যক 25টা গ'ল আৰু 5টাকৈ হেট্ৰিক অৰ্জন কৰিছে। এই চমকপ্ৰদ প্ৰদৰ্শনৰ বাবেই এতিয়া তেওঁক ভাৰতীয় অনূৰ্ধ্ব 20 ফুটবল দলৰ বাবে বিবেচনা কৰা হৈছে। অসমৰ এটা সৰু অঞ্চলৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিলেক্টাৰসকলৰ চকু আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা আশীষৰ এই যাত্ৰাই সমগ্ৰ উত্তৰ-পূবৰ যুৱ ফুটবলাৰসকলক অনুপ্ৰাণিত কৰিছে। ক্ৰীড়া বিশেষজ্ঞসকলৰ মতে আশীষৰ খেলৰ গতি আৰু গ'ল স্ক'ৰ কৰাৰ দক্ষতাই তেওঁক অতি সোনকালে ভাৰতীয় মূল দলটোত স্থান দিয়াত সহায় কৰিব। এতিয়া আহোঁ মহিলা সুৰক্ষা আৰু শিক্ষা। নৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ বাবে অসমৰ শিক্ষানুষ্ঠানৰ বাহিৰত ধঁপাত বিৰোধী অভিযান তীব্ৰতৰ। যুৱ প্ৰজন্ম আৰু বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য আৰু নিৰাপত্তা সুৰক্ষিত কৰাৰ বাবে গুৱাহাটীৰ বিভিন্ন কলেজ আৰু স্কুলৰ আশে-পাশে থকা অবৈধ ধঁপাত বিক্ৰেতাসকলৰ বিৰুদ্ধে প্ৰশাসনে এক বিশেষ কঠোৰ স্থিতি গ্ৰহণ কৰিছে। নিয়ম অনুসৰি শিক্ষানুষ্ঠানৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাটো আইনগতভাৱে নিষিদ্ধ। কিন্তু ইয়াৰ পিছতো গুৱাহাটীৰ বহুকেইখন আগশাৰীৰ মহিলা মহাবিদ্যালয়ৰ ওচৰত ধঁপাত মুকলি বেহা চলি থকাৰ অভিযোগ উত্থাপন হৈছিল। ছাত্ৰীসকলৰ সুৰক্ষা আৰু স্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে সামাজিক সংগঠনসমূহে কৰা দাবীৰ পিছতো জিলা প্ৰশাসনে এই সন্দৰ্ভত এক বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে। চৰকাৰী বিভাগসমূহে একত্ৰিতভাৱে এতিয়া কলেজ কেম্পাছৰ কাষৰ দোকানসমূহত ছাৰপ্ৰাইজ ৰেইড চলোৱাৰ সিদ্ধান্ত লৈছে। যুৱ প্ৰজন্মক বিশেষকৈ সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাটো এই অভিযানৰ মূল লক্ষ্য। এতিয়া আহোঁ বিজ্ঞান আৰু পৰিবহণৰ বাতৰিলৈ। ভাৰতৰ প্ৰথমখন পৰিৱেশ অনুকূল হাইড্ৰজেন ট্ৰেইন কমাৰ্চিয়েল ৰাণৰ বাবে সম্পূৰ্ণ সাজু। ভাৰতীয় ৰেলৱেৰ ইতিহাসত এক নতুন যুগৰ সূচনা হ'বলৈ গৈ আছে। ভাৰতৰ প্ৰথমখন সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত হাইড্ৰজেন ইন্ধন চালিত ট্ৰেইন এতিয়া বাণিজ্যিকভাৱে চলাচল কৰাৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে। ৰেল মন্ত্ৰীয়ে জাৰি কৰা এক চৰকাৰী বিবৃতি অনুসৰি উত্তৰ ৰেলৱেৰ অধীনস্থ জিন্দ শোণিতপাট সংমণ্ডলত প্ৰথম পৰ্যায়ত এই 10টা ডবাযুক্ত ট্ৰেইনখন চলোৱাৰ বাবে চূড়ান্ত অনুমোদন জনোৱা হৈছে। কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আৰু সেউজ পৰিবহণ ব্যৱস্থাক উদগনি যোগোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এয়া এক অতি বৈপ্লৱিক পদক্ষেপ। এই ট্ৰেইনসমূহে কোনো ধৰণৰ প্ৰদূষণ সৃষ্টি নকৰে কাৰণ ইয়াৰ পৰা ইন্ধন ব্যৱহাৰৰ পিছত কেৱল পানী আৰু ভাপহে নিৰ্গত হ'ব। বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰেৰে ভাৰতীয় যাত্ৰী পৰিবহণ ব্যৱস্থাক বিশ্বমানৰ কৰি তুলিবলৈ এই প্ৰকল্পই এক ডাঙৰ ভূমিকা ল'ব। অনূৰ্ধ্ব 23 এছিয়ান ৰেচলিং চেম্পিয়নশ্বিপত ভাৰতে 27টা পদক জিকি গঢ়িলে ঐতিহাসিক অভিলেখ। ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত অনূৰ্ধ্ব 23 এছিয়ান ৰেচলিং চেম্পিয়নশ্বিপত ভাৰতীয় মল্লযুঁজাৰু দলে এক অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। ভাৰতীয় পুৰুষ ফ্ৰী-ষ্টাইল ৰেচলিং দলে সমগ্ৰ প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰি মুঠ 27টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে ভাৰতে প্ৰতিযোগিতাৰ সন্মানীয় টিম চেম্পিয়নশ্বিপ ট্ৰফী খিতাপো অৰ্জন কৰি প্ৰথম স্থান লাভ কৰে। ভাৰতীয় ক্ৰীড়াবিদসকলৰ এই সফলতাই প্ৰমাণ কৰিছে যে বিশ্ব পৰ্যায়ত ভাৰতীয় কুস্তিৰ ভৱিষ্যত উজ্জ্বল। খেলুৱৈসকলৰ এই ঐতিহাসিক সফলতাক সমগ্ৰ দেশৰ লগতে ক্ৰীড়া মন্ত্ৰালয়ে তীব্ৰ প্ৰশংসা কৰিছে আৰু আগন্তুক অলিম্পিকৰ বাবে এয়া এক ডাঙৰ উৎসাহজনক বাৰ্তা বুলি অভিহিত কৰিছে। এতিয়া চৰকাৰী আঁচনিৰ বাতৰিলৈ। কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা খাদ্য সুৰক্ষাৰ বাবে নতুন সাৰ্থক PDS আঁচনিৰ অনুমোদন। দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকে দেশৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা অৰ্থাৎ PDSক অধিক আধুনিক আৰু নিকা কৰাৰ উদ্দেশ্যে নতুন সাৰ্থক PDS আঁচনিত
অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে ৰেচন কাৰ্ডধাৰীসকলে এতিয়াৰ পৰা সম্পূৰ্ণ ডিজিটেল আৰু বায়মেট্ৰিক ব্যৱস্থাৰ সহায়ত কোনো ধৰণৰ খেলিমেলি নোহোৱাকৈ খাদ্য সামগ্ৰী লাভ কৰিব পাৰিব। ভুৱা হিতাধিকাৰী কৰ্তন কৰা আৰু দুৰ্নীতিমুক্ত প্ৰতিগৰাকী প্ৰকৃত দৰিদ্ৰ পৰিয়ালৰ পাকঘৰলৈ খাদ্যশস্য যোগান ধৰাটোৱেই এই আঁচনিৰ মূল লক্ষ্য। প্ৰযুক্তিৰ ব্যৱহাৰেৰে দেশৰ খাদ্য সুৰক্ষা ব্যৱস্থাক এক নতুন মাত্ৰা দিবলৈ এই আঁচনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰ্বাচন আয়োগৰ SIR প্ৰক্ৰিয়াক বৈধতা প্ৰদান। ভাৰতীয় গণতন্ত্ৰ আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে এক অতি গুৰুত্বপূৰ্ণ ৰায়দান। দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াক সম্পূৰ্ণ আইনী বৈধতা প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে নিৰ্বাচনসমূহ সম্পূৰ্ণ মুক্ত, নিকা আৰু ফ্ৰী এণ্ড ফেয়াৰ কৰাৰ স্বাৰ্থত এই প্ৰক্ৰিয়াটো অতি আৱশ্যকীয়। কিছুসংখ্যক ৰাজনৈতিক দল আৰু সংগঠনে এই ব্যৱস্থাৰ বিৰুদ্ধে আপত্তি দৰ্শাই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰ অধিকাৰ সাব্যস্ত কৰি এই আবেদন খাৰিজ কৰিছে। এই ৰায়দানে দেশৰ নিৰ্বাচনী ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ বিশ্বাস আৰু অধিক দৃঢ় কৰিব বুলি আইনী বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। এতিয়া আহোঁ আন্তঃৰাষ্ট্ৰীয় তিনিটা গুৰুত্বপূৰ্ণ বাতৰিলৈ। মধ্যপ্ৰাচ্যৰ সংঘাতৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি, এয়াৰ ইণ্ডিয়াৰ ঘৰুৱা বিমান উৰণ হ্ৰাস। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু মধ্যপ্ৰাচ্যত চলি থকা দীৰ্ঘদিনীয়া যুদ্ধসদৃশ পৰিস্থিতিৰ পোনপটীয়া প্ৰভাৱ পৰিছে বিশ্বৰ পৰিবহণ বিভাগ খণ্ডত। খাৰুৱা তেল তথা বিমানৰ ইন্ধনৰ মূল্য আকাশলংঘী হোৱাৰ বাবে টাটা গ্ৰুপৰ মালিকাধীন এয়াৰ ইণ্ডিয়াই এক ডাঙৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। এয়াৰ ইণ্ডিয়াই জনোৱা অনুসৰি অহা জুনৰ পৰা আগষ্ট মাহৰ ভিতৰত তেওঁলোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘৰুৱা পথৰ বিমান চলাচল সংখ্যা হ্ৰাস কৰা হ'ব। ইন্ধনৰ বৰ্ধিত খৰচ আৰু লোকচান নিয়ন্ত্ৰণ কৰাৰ বাবেই এই খৰচ কৰ্তন নীতি গ্ৰহণ কৰা হৈছে। কেৱল এয়াৰ ইণ্ডিয়াই নহয়, বিশ্বৰ আন বহুকেইখন দেশেও বৰ্তমানৰ এই ইন্ধন সংকটদিশ পৰিস্থিতিৰ বাবে নিজৰ বিমানৰ ভাড়া বৃদ্ধি কৰিবলগীয়া হৈছে, যাৰ ফলত সাধাৰণ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে। নিউজিলেণ্ডৰ অকলেণ্ডত নতুন সক্ৰিয় ফল্ট আৱিষ্কাৰ, ভূমিকম্পৰ আশংকা বৃদ্ধি। ভূবিজ্ঞানীসকলৰ এক নতুন গৱেষণাত এক চিন্তাজনক তথ্য পোহৰলৈ আহিছে। নিউজিলেণ্ডৰ আটাইতকৈ ডাঙৰ চহৰ অকলেণ্ডৰ ওচৰত এটা নতুন সক্ৰিয় ভূমিকম্পীয় ফল্ট ধৰা পৰিছে। নতুনকৈ চিনাক্ত কৰা এই মাংগাটাংগী ফল্টটো চহৰখনৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দক্ষিণে অৱস্থিত। বিজ্ঞানীসকলৰ মতে ইয়াৰ ফলত অকলেণ্ড চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ভূমিকম্পৰ আশংকা পূৰ্বতকৈ বহুগুণে বৃদ্ধি পাইছে। এই ফল্টটোৱে ভৱিষ্যতে যিকোনো সময়তে এক ডাঙৰ জোকাৰণি সৃষ্টি কৰাৰ ক্ষমতা ৰাখে। নিউজিলেণ্ড চৰকাৰে এতিয়া এই সমগ্ৰ অঞ্চলটোত জৰুৰীকালীন আন্তঃগাঁথনি আৰু ঘৰ-দুৱাৰসমূহৰ সুৰক্ষা পুনৰ পৰীক্ষা কৰাৰ বাবে বিশেষজ্ঞ দল নিয়োগ কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ দিশৰ পৰা এই আন্তঃৰাষ্ট্ৰীয় গৱেষণা অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। দীৰ্ঘদিনীয়া 87 দিনৰ অন্তত ইৰাণত পুনৰ মুকলি কৰা হ'ল ইণ্টাৰনেট সেৱা। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা এক ডাঙৰ খবৰ। দীৰ্ঘদিনীয়া 87 দিন ধৰি সম্পূৰ্ণ বন্ধ হৈ থকাৰ পিছত অৱশেষত ইৰাণত পুনৰ ইণ্টাৰনেট সেৱা স্বাভাৱিক কৰা হৈছে। দেশখনত সৃষ্টি হোৱা আভ্যন্তৰীণ ৰাজনৈতিক উত্তেজনা আৰু গণপ্ৰতিবাদৰ বাবেই ইৰাণ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি সমগ্ৰ দেশতে ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ ব্লক কৰি দিছিল। ইয়াৰ ফলত দেশখনৰ সাধাৰণ জনজীৱন, ব্যৱসায়-বাণিজ্য আৰু শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল। বিশ্বজুৰি মানৱ অধিকাৰ সংগঠনসমূহে ইৰাণ চৰকাৰৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছিল। অৱশ্যে পৰিস্থিতি বৰ্তমান কিছু নিয়ন্ত্ৰণলৈ অহাৰ পিছত চৰকাৰে এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। ইণ্টাৰনেট ঘূৰি অহাৰ লগে লগে দেশখনৰ যোগাযোগ ব্যৱস্থা পুনৰ সক্ৰিয় হৈ পৰিছে। ধন্যবাদ বন্ধুসকল, আজিৰ বাতৰি ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকলৰ সৈতে, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।